ডেকাসকলক ক'ব খুজিছোঁ, আমাৰ বয়স হৈছে ডেকাসকলক বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এনেকুৱা এটা সময়ত, এটা উপযুক্ত সময়ত ক'ব খুজিছোঁ, মই গোটেই সমাজখন উচ্ছৃংখলতাৰে ভৰি পৰিছোঁ। আমি সভ্য জগতৰ সভ্য মানুহ, আমি উচ্চ শিক্ষাৰে শিক্ষিত হ'লোঁ, আৰ্থিকভাৱে আজিৰ সমাজ যথেষ্ট স্বাৱলম্বী। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱে কেতিয়াবা ঐশ্বৰিক শক্তিকো মষিমূৰ কৰিব খোজে, ঐশ্বৰিক শক্তিবোৰ কেতিয়াবা মষিমূৰ কৰিব খোজে। এনেকুৱা এটা মুহূৰ্তত আমাৰ মাজত এটা বস্তুৰ অভাৱ, এয়া হ'ল শান্তি, সম্প্ৰীতি আৰু সমন্বয়। শান্তি, সম্প্ৰীতি আৰু সমন্বয়। এটা জাতিৰ যদি শান্তি নাথাকে, এটা জাতি সমন্বয় নাথাকে, এটা জাতি যদি সম্প্ৰীতি নাথাকে, এই জাতি কেতিয়াও পৰিপূৰ্ণ হ'ব নোৱাৰে, পৰিপূৰ্ণ হ'ব নোৱাৰে। মানুহ, এটা জাতি যদি জীয়াই থাকে তেতিয়াহ'লে ধৰ্ম জীয়াই থাকিব, তেতিয়াহ'লে সংস্কৃতি জীয়াই থাকিব। জাতি যদি জীয়াই নাথাকে, ধৰ্ম সংস্কৃতি কেতিয়াবাই পাখি মেলি যেন ক'ৰবালৈ উৰি যাব। সেইখিনি কথা আমাৰ নতুন প্ৰজন্মই অনুভৱ কৰা উচিত। কাৰণ বয়স হিচাপে মই নতুন প্ৰজন্মক এইখিনিকে ক'লোঁ, সন্ধিয়াৰ আকাশৰ তৰাৰ ধেমালি তুমি বাৰু চাইছানে নাই? নিজৰ কক্ষত নিজেই ঘূৰিছে, সেইটো সিহঁতৰ নাই সংশয়। মানুহৰ পৃথিৱীত মানুহবোৰে আজি, মানুহৰ পৃথিৱীত মানুহবোৰে আজি বিশৃংখলতাৰ কিয় দিয়ে পৰিচয়, দিয়ে পৰিচয়। সন্ধিয়াৰ আকাশৰ তৰাৰ ধেমালি তুমি বাৰু চাইছানে নাই? নিজৰ কক্ষত নিজেই ঘূৰিছে, নিজৰেই কক্ষত নিজেই ঘূৰিছে, সেইটো সিহঁতৰ নাই সংশয়। মানুহৰ পৃথিৱীত মানুহবোৰে আজি, মানুহৰ পৃথিৱীত মানুহবোৰে আজি বিশৃংখলতাৰ কিয় দিয়ে পৰিচয়, দিয়ে পৰিচয়, দিয়ে পৰিচয়। চন্দ্ৰগ্ৰহণত গ্ৰাস কৰে চন্দ্ৰ, এয়া মাথো ক্ষণিক সময়। চন্দ্ৰগ্ৰহণত গ্ৰাস কৰে চন্দ্ৰ, এয়া মাথো ক্ষণিক সময়। মানুহৰ সংঘাত বাঢ়িছে সঘনে, মানুহে মানুহক কৰে সংশয়। মানুহৰ পৃথিৱীত মানুহবোৰে আজি বিশৃংখলতাৰ কিয় দিয়ে পৰিচয়, দিয়ে পৰিচয়। জোনাৰ পোহৰ যদি শেষ হৈ যায়, পুৱাৰ সূৰুজ আকৌ আহে ওলাই। জোনাৰ পোহৰ যদি শেষ হৈ যায়, পুৱাৰ সূৰুজ আকৌ আহে ওলাই। দুৰ্বলজন যদি হয় অসহায়, দুৰ্বলজন যদি হয় অসহায়, অন্যজনৰ কিয় সঁহাৰিয়ে নাই? মানুহৰ পৃথিৱীত মানুহবোৰে আজি বিশৃংখলতাৰ কিয় দিয়ে পৰিচয়, দিয়ে পৰিচয়, দিয়ে পৰিচয়।
দিয়ে পরিচয়।